জ্যোতিৰ্ময় হাজৰিকা আৰু এই কিতাপখন আমাৰ অনুৰাগ কাব্য গোষ্ঠীৰ তৰফৰ পৰাই প্ৰকাশিত হৈছে আৰু ইয়াত কেইমুঠিমান কবিতা আছে, ইংৰাজীৰ কিছুমান কবিতা আছে আৰু তেখেতৰ অসমীয়া কবিতাকেইটা বৰ সুন্দৰ। যেনেকৈ এটা কবিতা, বন্ধু অলপ ৰ'বা, স্বাধীনতাৰ সংজ্ঞাটো আকৌ এবাৰ দিয়া, বন্ধু বুলি ক'লো বেয়া নাপাবা, কমৰেড বুলিতো পাহৰিব পৰাটো, সংগ্ৰামৰ ইতিহাস সেইবোৰ কাইলৈ পাতিম দিয়া, পাৰিলে আমাৰ গাঁৱলৈ এপাক মাৰিবা, নৈ কাষৰ মৰিশালীখনিত নিৰলে দুয়ো কথা পাতিম আহিবা, হা ব ফেলনা চান্দত ফেলনা। সুন্দৰ কবিতা। তেখেতে হিন্দীটো কবিতা লিখিছে। আৰু এটা সুন্দৰ কবিতা, মোৰ কথা এক বিস্তীৰ্ণ এলেকা জুৰি তোমাৰ এই অবাধ গতি, মোৰ শিৰা উপশিৰাই দি প্ৰবাহিত হৈছিল কবিতাৰ বাণী প্ৰেৰণাৰ তুমি। মই জ্যোতিৰ্ময় হাজৰিকাক উত্তৰ উন্নতি কামনা কৰিছোঁ। তেখেতে মহাবিদ্যালয়ত অধ্যাপকৰ কাম কৰা সত্ত্বেও সাহিত্য বিষয়ত ওতঃপ্ৰোতভাৱে জড়িত, আমাৰ অনুষ্ঠান কাব্যগোষ্ঠীৰ লগতো জড়িত আৰু তেখেতে কবিতা বা অন্যান্য প্ৰবন্ধবাদী বিভিন্ন তেখেতে লিখা মেলা কৰি আছে। আমি আশা ৰাখিছোঁ আমাৰ এই যুৱকবৃন্দই যদি সঁচাকৈয়ে আমাৰ অসমীয়া কবিতা বা অসমীয়া সাহিত্যত কিবা বৰঙণি আগবঢ়াব পাৰে, ভৱিষ্যত প্ৰজন্মই নিশ্চয় তেওঁলোকক কৰি থাকিব। এই কথা কৈয়ে মই তেখেতকক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মোৰ অনুষ্ঠানটি শেষ হোৱাৰ আগতে তেখেতক